হয় শিখা মই এতিয়া উপস্থিত আছোঁ যি দ্বাদশ গ্ৰন্থমেলা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব সেই গ্ৰন্থমেলা থলীৰ যি চানমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত আৰু ইতিমধ্যে ইয়াত প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে অসমৰ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা যিবোৰ প্ৰকাশকে ইয়াত বিপণী স্থাপন কৰিছে তাত অহাৰ কাৰণে প্ৰস্তুতি চলাইছে প্ৰথমতে আৰু আমাৰ লগত আয়োজকসকল আছে তেওঁলোকৰ পৰা আমি আয়োজনৰ সম্পৰ্কে কিছু কথা জানিম তাৰ আগে আমাৰ কেমেৰা পাৰ্চন বিটুক ইয়াৰ প্ৰস্তুতিৰ সম্পৰ্কে এক আভাস দিবলৈ এক নিউজ লাইভৰ টেলিভিশ্যনৰ পৰ্দাত আপোনালোকে দেখিবলৈ পাইছে কেনেদৰে ব্যস্ত হৈ পৰিছে কৰ্মচাৰীসকল শেষ পৰ্যায়ত উপনীত হৈছে ইয়াৰ প্ৰস্তুতি আৰু কাইলৈ উদ্বোধন হ'ব মামণি ৰয়ছম গোস্বামীয়ে উদ্বোধন কৰিব আৰু বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এইবাৰ গ্ৰন্থমেলাত আৰু এতিয়া মই পোনপটীয়াকৈ যাব বিচাৰিছোঁ এই গ্ৰন্থমেলাৰ যি আয়োজক কমিটি যি পুথি প্ৰকাশক বিক্ৰেতা সংস্থাৰ যি সাধাৰণ সম্পাদক হৰেন্দ্ৰনাথ কলিতা ডাঙৰীয়াক কেমেৰা পাৰ্চন বিটুক মই তেখেতক দেখুৱাবলৈ অনুৰোধ কৰিম আমাৰ লগত আছে হৰেণ কলিতা ডাঙৰীয়া কাইলৈৰ পৰা বুক ফেয়াৰ গ্ৰন্থমেলা আৰম্ভ হ'ব দ্বাদশ গ্ৰন্থমেলা আমি দেখিছিলোঁ যোৱাবাৰ যি গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে অভূতপূৰ্ব সঁহাৰি দেখা গৈছিলে এক অসমীয়া গ্ৰন্থ বিক্ৰীৰ ক্ষেত্ৰত ইতিহাস স্থাপন কৰা বুলি আপোনালোকৰ ফালৰ পৰা কোৱা হৈছিলে যথেষ্ট সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিলে এইবাৰ আপোনালোকে কেনেদৰে আশা কৰিছে আৰু কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কিবা ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী গ্ৰহণ কৰিছে উদ্বোধন কেনেকৈ কৰিব বিচাৰিছে আয়োজক কমিটিৰ এগৰাকী মুৰব্বী বিষয়া হিচাপে আপুনি আমাৰ নিউজ লাইভৰ দৰ্শকক কোনখিনি কথা ক'ব বিচাৰিব যোৱা বছৰ আমি যিখিনি সঁহাৰি পাইছিলোঁ এইবাৰ তাতকৈ আমি বেছি সঁহাৰি পাম বুলি পেলাই আমি আশাবাদী আৰু আমাৰ প্ৰায় আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে অহাকাইলৈ আমাৰ 3 বজাত আমাৰ জ্ঞানপীঠ বঁটা বিজয়ী মামণি বাইদেৱে আমাৰ এই উন্মোচন কৰিব আৰু আমি প্ৰত্যেক দিনা আমাৰ বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ গ্ৰন্থ উন্মোচনৰ পৰা আদি কৰি পেলাই যথেষ্ট আমাৰ কাৰ্যসূচী আছে আৰু আমাৰ কালচাৰেল বহুতখিনি আমাৰ কালচাৰেল এৰিয়া আছে সহযোগী কালচাৰেল ডিপাৰ্টমেণ্টৰ লগত জড়িত তেখেতে কালচাৰৰ সম্পৰ্কত ক'ৰ পৰা কেনেকৈ আহিব তেখেতে দুআষাৰ ক'ব নিশ্চয় নিউজ লাইভৰ দৰ্শক এইখিনিতে জনাওঁ যে যিটো আহ্বায়ক কমিটিৰ এগৰাকী সদস্য প্ৰভুত দাস ডাঙৰীয়া আমাৰ লগত আছে তেওঁ জনাব যে এই আয়োজনখিনি কেনেদৰে কৰিব বিচাৰিছে ইয়াৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান বা নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ কমিটিবোৰে কেনেদৰে কাম কৰিব আমি এইবছৰ প্ৰথমতে আমি নিউজ লাইভলৈ আমাৰ উত্তৰ পূব গ্ৰন্থমেলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু নিউজ লাইভৰ জৰিয়তে আমি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি স্বাগতম জনাইছোঁ এইবছৰ আমি অইন বছৰৰ নিচিনাকৈ 10 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈ আমি নৰ্থ ইষ্ট বুক ফেয়াৰৰ আয়োজন কৰিছোঁ আৰু এই কাৰ্যসূচী সদায় 11 বজাৰ পৰা আবেলি সন্ধিয়া মূল বিষয় বা থিম যি বাণী হিচাপে হয় আমি অইন বছৰৰ নিচিনাকৈ এইবছৰ আমি থিম লৈছোঁ পৰিৱেশ দিৱস আৰু এই পৰিৱেশ দিৱসৰ লগতে আমি 19 তাৰিখৰ দিনটো আমি শিশু দিৱস হিচাপে পালন কৰিম আৰু সেই দিৱসত আমি সমূহ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা আবৃত্তি প্ৰতিযোগিতা আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু সন্ধিয়াৰ ভাগত বিভিন্ন নিশ্চয় আপোনালোকে গম পালে যে যথেষ্ট ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে